প্ৰিয় দৰ্শক আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই কিছুমান মেথছৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন লৈ আহিছোঁ, যিখিনি আমাৰ অহা কম্পিটিটিভ যেটো আসাম পুলিচৰ এক্সাম চলিব ইয়াৰ কাৰণে অতি বেছি গুৰুত্বপূৰ্ণ। ইয়াৰ বাহিৰেও বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতি বেছি গুৰুত্বপূৰ্ণ। গতিকে আজিৰ ভিডিঅ'টোৰ প্ৰতিটো প্ৰশ্নই অতি বেছি গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টোৰ প্ৰতিটো প্ৰশ্নই মিছ নকৰিব। এনেকুৱা প্ৰশ্নবিলাক প্ৰায় আহি থাকে, গতিকে আজিৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো ইয়াত দিয়া আছে 4296 10% মানে কিমান? আমাক দিয়া আছে যে 4296 10% মান ওলাব লাগে। গতিকে আমি এনেকুৱা নিয়মৰ অংকবিলাক আমি আগতেও পাইছোঁ, আমি জানো কেনেকৈ কৰিব লাগে। আমি আমাৰ নিয়মটো আছিলে যে 4000 যেটো সংখ্যাৰ 10% ওলাব দিব, সেই সংখ্যাটোৰ লগত 10% অৰ্থাৎ 1/10টো পূৰণ কৰিব লাগে। তাৰ মানে ইয়াত দিয়া আছে 4296 পূৰণ কৰিব লাগে 1/10। এনেকৈ কৰিলেও অংকটো হ'ব, উত্তৰটো ওলাই যাব। কিন্তু আমি এনেকুৱা নিয়মত নকৰি পেলাই যদি 10% আছে, তাৰ কাৰণে এটা ট্ৰিক্স আছে। মই আপোনালোকক আজি এই ভিডিঅ'টোত কৈ দিম যে কিবা এটা সংখ্যাৰ যদি 10% বা 100% ওলাব দিয়ে, তেতিয়াহ'লে কেনেকৈ আমি সেই অংকটো কৰিম। একেবাৰে সহজ পদ্ধতি, একেবাৰে চিম্পল এটা পদ্ধতিত শিকাই দিম। গতিকে ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে কি কৰিব, সেই সংখ্যাটো লিখিব। আমাক ইয়াত সংখ্যাটো দিয়া আছে 4296। গতিকে ইয়াত আমি কি কৰিম, যিহেতু আমাক 10% ওলাব দিছে, গতিকে আমি চাব লাগিব যে 10 দিয়া আছে, মানে 1ৰ লগত শূন্য কেইটা আছে, এটা আছে। গতিকে আমি 1 গড় ইফালে দশমিক দিম। তো দশমিক দিয়াৰ ফলত যেটো উত্তৰ আহিব সেইটো হ'ব আমাৰ ইয়াৰ উত্তৰটো হৈ যাব। মানে আমি বাও ফালৰ পৰা আহি পেলাই এনেকৈ 1 গড় ইফালে দশমিক দিম। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 429.6। আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে 243 30% মানে কিমান? এই প্ৰশ্নটো আগৰ প্ৰশ্নটোৰ নিচিনাই, কিন্তু অলপ বেলেগ আছে। আগৰ প্ৰশ্নটো আমাক দিয়া আছিলে যে 10%, এতিয়া আমাক দিয়া আছে 30%। গতিকে আমি এতিয়া আগৰ দৰে দশমিকটো 1 গড় ইফালে দি দিলে নহ'ব। এতিয়া আমি আগৰ নিয়মতে কৰিম। সৰি বন্ধুসকল, ইয়াত আমাক এটা অপশ্যন ভুল দিয়া আছে। অপশ্যন এটা হ'ব 72.3 নহয়, ইয়াত হ'ব 9। 72.9 হ'ব অপশ্যন চিটো। গতিকে আমি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো কি হয়। আমাক দিয়া আছে 243 30%। আমি সকলোৱে জানো ইয়াত 243 ইনটু 30% মানে 1/30 আমি লিখিব পাৰোঁ। এইটো 0 লগত এইটো 0 কেনসেল কৰিব পাৰোঁ। এতিয়া আমি এই 3ৰ লগত আমি এই 243টো পূৰণ কৰিম। পূৰণ কৰাৰ পিছত 10ৰে হৰণ কৰিম। তো পূৰণ কৰিলে আমাৰ আহিব 729। মানে 243 লগত আমি 3 এটা পূৰণ কৰিলে আমাৰ উত্তৰটো আহিব 729। তলত আছে 10। গতিকে মানে আমি 10ৰে হৰণ কৰি আছোঁ। যেতিয়া আমি 10ৰে হৰণ কৰিম, তেতিয়াহ'লে আমাৰ নিয়ম আগৰটোৱে আছিলে যে 1 গড় ইফালে দশমিকটো আহিব। তাৰ মানে উত্তৰটো হ'ব 72.9। গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব, এইটো হ'ব 72.9 অৰ্থাৎ অপশ্যন চি। আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে দুটা সংখ্যা 3:4 আৰু গসাগু 4, তেন্তে লসাগু কিমান? এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিলে আপোনালোকে কি কৰিব, ইয়াত এটা সূত্ৰ আছিলে আৰু সেই সূত্ৰটো প্ৰয়োগ কৰি দিব। সূত্ৰটো হৈছে যে গসাগু ইনটু a ইনটু b ইজ ইকুৱেল টু লসাগু। এতিয়া গসাগু মানে আমাক গসাগুৰ মানটো দিয়া আছে 4 ইনটু a। ইয়াৰ মানে a আৰু b মানে হৈছে যি দুটা সংখ্যা আমাক দিয়া আছে, ইয়াত a ৰ মানটো 3 আছে, b ৰ মানটো 4 আছে। গতিকে ইয়াত আমি 3 ইনটু b মানে 4 ইজ ইকুৱেল টু লসাগু লিখিব পাৰোঁ। গতিকে এইখিনি পূৰণ কৰিলে আমাৰ আহিব 48 ইজ ইকুৱেল টু লসাগু। গতিকে আমাক লসাগু নিৰ্ণয় কৰিবলৈ দিছিলে, লসাগু কিমান আহিছে 48। তো হ'ব অপশ্যন এ 48।
পৰৱৰ্তী প্ৰশ্নটো আমাক দিয়া আছে তলৰ কোনটো একক অনুপাত একেবাৰে সহজ এটা প্ৰশ্ন একক অনুপাত আমি যদি ভগ্নাংশক চাবলৈ যাওঁ ইয়াত আমাক ৰেচিঅ' অৰ্থাৎ ইষ্টুত দিয়া আছে আৰু ফৰ এক্সাম্পল হিচাপে যদি মই এটা ভগ্নাংশ লওঁ ইয়াত দিয়া আছে 3/7 এটো আমি অনুপাতত লিখিলে এনেকৈ লিখিব পাৰোঁ 3:7 তো এই ভগ্নাংশটোৰ ওপৰত যেটো সংখ্যা থাকে এটো কোৱা হয় লব তলত যেটো থাকে এটো কোৱা হয় হৰ তে যেটো ভগ্নাংশৰ নেকি এনেকুৱা ধৰণৰ ভগ্নাংশ থাকিব আৰু লব আৰু হৰ দুয়োটা সেম থাকিব উদাহৰণস্বৰূপে ওপৰত যদি মই 11 লিখিছো তলতো আমি 11 লিখো তেতিয়া হলে ইয়াত আহিব 11:11 গতিকে এনেকুৱা ধৰণৰ যিবিলাক ভগ্নাংশ থাকিব বা এনেকুৱা ধৰণৰ যিবিলাক অনুপাত থাকিব এইবিলাকক কোৱা হ'ব একক অনুপাত গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ এটো হ'ব অপচন বি একক অনুপাতটো হ'ব অপচন বি আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্নলৈ পৰৱৰ্তী প্ৰশ্ন আমাক দিয়া আছে তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু ইয়াত আমাক কৈ আছে যে কোনটো ভগ্নাংশ আটাইতকৈ সৰু বুলি কৈছে ইয়াৰ কাৰণে আমি কি কৰিম প্ৰথমতে আমি চাব লাগিব অপচন কেইটালৈ চাব লাগিব অপচন কেইটা আমাৰ কেনেকুৱা ধৰণৰ দিয়া আছে ইয়াত আমাৰ অপচন কেইটা দিয়া আছে প্ৰথমটো দিয়া আছে 6/5 সেকেন্ডটো দিয়া আছে 4/3 তাৰ পিছৰটো দিয়া আছে 3/2 গতিকে ইয়াত আমি চাব লাগিব এই যে 6/5 দিয়া আছে 4/3 আৰু এটা দিয়া আছে 3/2 তো এনেকুৱা ধৰণৰ ভগ্নাংশ যদি দিয়ে আৰু আমাক যদি কয় যে ইয়াৰ ভগ্নাংশবিলাকৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ কোনটো আটাইতকৈ সৰু এনেকুৱা নিয়মৰ থাকিলে আমি কি কৰিছিলো প্ৰথমতে হৰ কেইটাৰ লহাগু নিৰ্ণয় কৰিব ল'ব লাগে কিন্তু নহয় ইয়াত আমি চাব লাগিব যে এই ভগ্নাংশ কেইটাৰ প্ৰতিটোৰে পাৰ্থক্য কিমান আছে ইয়াত আমি দেখিবলৈ পাইছো যে 6 আৰু এই 5ৰ মাজত পাৰ্থক্য আছে 1 4 আৰু 3ৰ মাজত পাৰ্থক্য 1 3 আৰু 2ৰ মাজত পাৰ্থক্য 1 তো এনেকুৱা ধৰণৰ থাকিলে পিছত আমি চাব লাগিব যে এই ভগ্নাংশ কেইটাৰ একেবাৰে ওপৰৰ সংখ্যাটো কোনটো ভগ্নাংশৰ আটাইতকৈ বেছি আছে হেতু হ'ব আমাৰ আটাইতকৈ সৰু ইয়াত আমি দেখিবলৈ পাইছো 6 টো আটাইতকৈ বেছি আছে তাৰ মানে বুজা গল এইটো ভগ্নাংশ আটাইতকৈ সৰু হ'ব গতিকে ইয়াৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো হ'ব অপচন এ এটো হ'ব অপচন এ টো হ'ব আমাৰ শুদ্ধ উত্তৰ 6/5 পৰৱৰ্তী প্ৰশ্নটো দিয়া আছে তলৰ কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ বুলি কৈছে এটো আমি চাব লাগিব কিন্তু গাইজ ইয়াত আৰু এটা কথা আছিল যে ইয়াত আমি যে লিখিছো যে ওপৰত আমাৰ যেটো ডাঙৰ আছিল হেতু আমাৰ আটাইতকৈ সৰু হৈছিল কিয় হৈছিল কাৰণ এটো আমাক দিয়া আছে এটা অপ্ৰকৃত ভগ্নাংশ গতিকে অপ্ৰকৃত ভগ্নাংশ মানে হৈছে যে ওপৰটো সদায় ডাঙৰ থাকিব তলৰটো সদায় সৰু থাকিব মানে তলৰ হৰটো সৰু থাকিব ওপৰৰ লবটো সদায় ডাঙৰ থাকিব লাগিব ধৰিছো মই 7 লিখিলো তলত 3 লিখিলো এটো এটা অপ্ৰকৃত ভগ্নাংশ এনেকুৱা নিয়মৰ ইয়াত আমাক তিনিটা অপচন দিয়া আছে এটো হল অপ্ৰকৃত এটো অপ্ৰকৃত এটো অপ্ৰকৃত হেতু ক্ষেত্ৰত আমাক সৰু যদি হতে তেতিয়া হলে আমি আটাইতকৈ ডাঙৰটো আমি সৰু বুলি ক'ব পাৰিম কিন্তু যেতিয়া প্ৰকৃত ভগ্নাংশ দিয়া থাকিব মানে ওপৰটো সৰু তলৰটো ডাঙৰ ওপৰটো 3 তলৰটো যেতিয়া ডাঙৰ থাকিব এনেকুৱা তেতিয়া হলে আমি নিয়মটো উল্টি যাব তে এই পৰৱৰ্তী যেটো প্ৰশ্ন আমাক দিয়া আছে এইটোৰ ক্ষেত্ৰত আমি লিখিব পাৰিম ইয়াৰ গোটেই কেইটা অপচন আমি দেখিবলৈ পাইছো এই গোটেই কেইটা প্ৰকৃত ভগ্নাংশ দিয়া আছে এটো এটা প্ৰকৃত এটো প্ৰকৃত এটো প্ৰকৃত এটো প্ৰকৃত কাৰণটো হৈছে ওপৰটো সৰু তলৰটো ডাঙৰ এতিয়া আমি চাই আছো যে এই দুটাৰ পাৰ্থক্য 1 এই দুটাৰ পাৰ্থক্য 1 ইহতৰ পাৰ্থক্য 1 ইহতৰ পাৰ্থক্য 1 তে পাৰ্থক্য যদি 1 থাকে আৰু যদি ভগ্নাংশটো প্ৰকৃত থাকে মানে ওপৰটো সৰু তলৰটো ডাঙৰ থাকে তেতিয়া হলে এইটোৰ ক্ষেত্ৰত আটাইতকৈ ওপৰৰ সংখ্যাটো যেটো ডাঙৰ থাকিব হেতু হ'ব আটাইতকৈ ডাঙৰ ইয়াত আটাইতকৈ বেছি হৈছে অপচন সি হেতু আমাৰ আটাইতকৈ ডাঙৰ ভগ্নাংশ গতিকে প্ৰিয় দৰ্শক আজিৰ ভিডিওটো এইখিনি লিখি আছিল আশা কৰো ভিডিওটো ভাল লাগিছে আৰু এনেকুৱা ধৰণৰ ভিডিওবিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো ক্লিক কৰি থব